আমি এতিয়া আছোঁ ফুকেট এয়াৰপৰ্টত আৰু এতিয়া আপোনালোকক দেখুৱাম ফুকেটৰ বাছবিলাক কেনেকুৱা আৰু ট্ৰেভেলিং কৰি। এতিয়া আমি গৈ আছো পাটং বিচ আৰু মোৰ বিচ বিশেষকৈ মানে ফেভৰেট হয় মই আৰু ইয়াতে বিচ পাৰ্সন পাব্লিক ট্ৰান্সপৰ্টও উঠিছো এবাৰ মানে ফাৰ্ষ্ট টাইম বহুত ধুনীয়া মানে বহুত মজা এক্সপেৰিয়েন্স 100 ভাত এজনৰ এয়াৰপৰ্ট টু পাটং পাটং কমতে হৈ গ'ল আমাৰ অৰ্থাৎ ফুকেট এয়াৰপৰ্টৰ পৰা পাটং বিচলৈ 100 ভাত অৰ্থাৎ ইণ্ডিয়ান কাৰেঞ্চি মতে 300 টকা লয় মানে কমতে হয় কেবত মানে বহুত দেখাই থাকে আৰু ছাৰে পুৰা ৰিচাৰ্চ কৰি এইবিলাক মানে ক'ত কি কমত পাই চাই এতিয়া লৈছে। আমি পাটঙত এতিয়া বহুত ভোক লাগিছে কি খাওঁ এতিয়া চাওঁ অৱস্থা বেয়া ৰাতিপুৱাতে যিহেতু খাই অহা আৰু একো খাবলৈ মানে বাছত নৰখাই যে খাব নোৱাৰিলোঁ এতিয়া ইমান ভোক লাগিছে কিবা এটা খাই লওঁ থাইলেণ্ড বিশেষকৈ মেংগো কাৰণে আমি দিলো মেংগো শ্বেক তাৰপিছত এয়া অমলেট ৰাইচ অন্য খাব নোৱাৰো মানে অশান্তি পাওঁ অন্য খাব নোৱাৰো অশান্তি পাওঁ মানে গোন্ধটো মোৰ হজম নহয় আৰু ফুল ভিডিঅ' যদি চাবলৈ বিচাৰে তেনে আমাৰ ইউটিউব চেনেলত গৈ চাব পাৰিব আপোনালোকে।